Hi everyone, welcome back to Monjuri's Kitchen. আজি ৰাতিপুৱাই আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ইমান ৰাতিপুৱাই ভিডিঅ'টো কিয় ষ্টাৰ্ট কৰিছোঁ আপোনালোকক তাৰ বিশেষ কাৰণটো দেখুৱাম বাৰু। এতিয়া বাজিছে ৰাতিপুৱা প্ৰায় 5:30, 6টা বজাৰ ওচৰা-ওচৰি হৈছে আৰু আমি এফালে আহি আছোঁ। ক'ত আহিছোঁ, কিয় আহিছোঁ আপোনালোকক সকলোখিনি দেখাই যাম আৰু সকলোখিনি চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব। এয়া প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ আমি থকা ঠাইডোখৰৰ চাৰিওফালৰ পৰিৱেশটো। ৰাতিপুৱা শুই উঠিয়ে যিহেতু ডাইৰেক্ট আহিছোঁ, গতিকে ইয়াত ভাল লাগিছে থাকি। নিজান পৰিৱেশ আৰু ৰাতিপুৱা কুঁৱলীয়ে আৱৰি থকা এনেকুৱা পৰিৱেশটো কেনেকুৱা হ'ব পাৰে আপোনালোকে নিজে এবাৰ ভাবি চাব। ইমান বেছি ভাল লাগিছে ইয়াত থাকি। মই সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। কেলেনো ইমান ৰাতিপুৱাই আহিছোঁ এনেকুৱা পথাৰৰ মাজৰ জেগালৈ, তাৰ বিশেষ কাৰণটো মই আপোনালোকক নিশ্চয় দেখুৱাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব। এইফালে চাওক, মানুহবিলাক জুম বান্ধি ৰৈ আছে। কি হৈছেনো আমিও চাওঁগৈচোন বলক। এয়া আচলতে ইয়াত মাছ ধৰিছে আৰু আমি ৰাতিপুৱাই মাছ ধৰা চাবলৈ আহিছোঁ। এনেকৈ মাছ ধৰা আমিও ভালদৰে দেখা নাই, গতিকে ভাবিলোঁ যিহেতু ঘৰতে ধৰিছে আজি চামগৈ। মানুহবিলাকে গামলা লৈ মাছ ধৰি আছে। ইমান ৰাতিপুৱা ঠাণ্ডা, কিন্তু কাৰো ঠাণ্ডা লগাই নাই। এয়া এইফালে পুঠি মাছ প্ৰায় 70-80 কেজিমান পুঠি মাছ বিক্ৰী কৰি দিলে। ইমানখিনি পুঠি মাছ খাবলৈ মানুহো নাই আৰু ইমানখিনি পুঠি মাছ কি কৰিব, গতিকে এইখিনি বিক্ৰী কৰি দিলে। ইমান ধুনীয়া পুঠি মাছখিনি চাওকচোন, একদম বগা ডাঙৰ। কিন্তু পুঠি মাছখিনি খালে বহুত ভাল হয় অইন মাছতকৈ। এয়া এইফালে আছে দুটামান কান্ধুলি মাছ আৰু কেইটামান গৰৈ মাছ। যিহেতু পথাৰত দাৱনি আছে, গতিকে আজি এয়াকে দিম দাৱনিৰ কাৰণে। এয়া চাওক, টিকলিজনীয়ে কান্ধুলি মাছজনী লৈ ধেমালি কৰি আছে। তাই মাছজনী এৰি নিদিয়েই হ'ল আৰু লগতে যি লৈ আহিলে তেনেকৈ লৈয়ে আছে। এয়া মাছ লৈ চেলফি উঠিলে। এয়া ফাইনেলি গোটেই মাছখিনি আনি ঘৰ পালেহি মানুহখিনি। এয়া এইফালে গামলাত গৰৈ কাৱৈ মাছ, এইফালে এয়া পুঠি মাছ, গৰৈ মাছ, কান্ধুলি মাছ, পাভ মাছ, এইখিনি মাছ এনেদৰে ভাগ কৰি আছে। মাছখিনি ইমান ধুনীয়া বগা, একদম চাওকচোন, দেখিয়ে যিহেতু ভাল লাগিছে। এয়া এইফালে পালে কেইটামান বৰালি মাছ আৰু গাছ কাপ। বৰালি মাছকেইটা 5-6 কেজি ওজনৰ হ'ব। দেখি কিন্তু বহুত ভাল লাগিছে। এয়া চাওক, বৰালি মাছকেইটা ডাঙৰ, সেইকেইটা সেইকাৰণে গামলাত এক্সট্ৰা কৰি থৈছে। বাকী মাছখিনি এতিয়া ভাগ কৰি আছে। এয়া বৰালি মাছ আৰু গাছ কাপ মাছকেইটা এনেদৰে কাটি দিছে। যিহেতু মানুহ সৰহীয়া আৰু ডাঙৰ মাছ কম, গতিকে এনেদৰে ভাগ কৰিছে। মাছখিনি সকলোকে ভগাই দিয়া হ'ল, কাৰণ মাছৰ পৰিমাণ সৰহ। গতিকে ঘৰলৈ অলপমান ৰাখিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু দুপৰীয়াৰ সাজ কেনেকৈ বনাম তাকো দেখুৱাম। এয়া অলপমান পুঠি মাছ, গৰৈ মাছ আৰু এটা মোৰ স্পেচিয়েল বস্তু কেঁকুৰা, তাৰ ৰেচিপি এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বাৰু। এতিয়া মাছখিনি দেখুৱাই লৈছোঁ। এয়া গৰৈ মাছ, তাৰপিছতে আছে মিছা মাছ আৰু শিঙৰা মাছ। শিঙৰা মাছ আপোনালোকে ধনিয়াৰ লগত খাবচোন বনাই, বহুত ভাল লাগে। এয়া এইফালে মোৱা মাছ আৰু ডাঙৰ মাছটো যে দেখুৱাইছিলোঁ তাৰ দুকণমান ৰাখিছোঁ। এয়া আজি দুপৰীয়া সাজ এনেদৰে ভালদৰে বনাম। এয়া মই গোটেই মাছখিনি
ভালদৰে বাছি আৰু ভাগে ভাগে গোটেইখিনি মই ফ্ৰাই কৰি থৈছোঁ, কাৰণ ফ্ৰাই কৰি নথ'লে মাছখিনি ফ্ৰিজত ৰাখিলেও বেয়া হৈ যাব পাৰে। গতিকে মই হাফ ফ্ৰাই কৰি মাছখিনি ফ্ৰিজত ৰাখি থওঁ। এয়া মোৱা মাছ, আৰু এয়া মোৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল। এয়া পেটু বনাইছোঁ, এয়া বৰালি মাছ আৰু বিলাহী ধনিয়াৰ জোল। এয়া বিলাহীৰ জোলখন আগতে মই দি থৈছোঁ, সেইকাৰণে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰা নাই। এইফালে মই মোৰ থালিখন দেখুৱাইছোঁ। এটুকুৰা বিটেক মাছ লৈছোঁ, এইফালে ভাত, নতুন চাউলৰ ভাত, এয়া মাছ, এইফালে লৈছোঁ দুটামান শিঙৰা মাছ, দুটামান মিছা মাছ, এয়া লৈছোঁ পচলা আৰু বেঙেনা মাছৰ মাথা দি বনোৱা জ্বলা ভাজি, আৰু এইফালে এটা গৰৈ মাছ। ৰেচিপিখিনি আগতে যিহেতু শ্বেয়াৰ কৰা আছে, গতিকে ভাবিলোঁ আপোনালোকক থালিখনকে এবাৰ দেখুৱাই দিওঁ। কেনে পালে চাই ভিডিঅ'টো আপোনালোকে মোক কমেণ্ট বক্সত জনাব, আৰু যদি ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাইডত থকা বেল বটনটো দবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।